হাই ফ্ৰেণ্ডছ, ৰাতি বনাবলৈ মই চিকেন লৈ আহিছোঁ, কিন্তু আজি গৰম পৰিছে আৰু মোৰ আজি দিনটো মানে খুব কামত ব্যস্ত। খুব সোনকালে আৰু সহজভাৱে চিকেনটো বনাম বুলি ভাবিছোঁ, কাৰণ ভাগৰো লাগিছে। আৰু তাৰ বাবে কি কৰিলোঁ, মই কেঁচা জলকীয়া, আদা, নহৰু, পিঁয়াজ, বিলাহী গোটেইখিনি একেলগে পেষ্ট কৰিলোঁ। মছলা, মিঠাতেল, নিমখ আৰু এই যিবোৰ পেষ্ট কৰা বস্তুবোৰ একেলগে সানি 10 মিনিটৰ কাৰণে ফ্ৰিজত থৈ দিছোঁ, যাতে তেতিয়ালৈকে মই বাকীখিনি কাম কৰিম। আৰু তাৰপিছতে দেখিছোঁ বেটীৰ বিচনাত এই ওচৰৰ ঘৰৰ মেকুৰীজনী আহি শুই আছে। তাক উঠাব মন নগ'ল, মই ক'লোঁ শুই থাকক। তাৰপিছত মই চিকেন বনাব আহিছোঁ। প্ৰথমে তেলত পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি লৈছোঁ। সেইখিনি ভজা হোৱাৰ পিছত মই এই চিকেন যিখিনি মছলা সানি থৈছিলোঁ সেইখিনি ইয়াত দি দিছোঁ আৰু কম ষ্টিমত ঢাকি থ'ম। তাৰমানে নিমখ মছলা চব অলৰেডি দিয়াই আছে। এইখিনি চাওক হৈ গ'ল, মাংসখিনিও সিজি গৈছে। মই এতিয়া ইয়াত গৰম মছলা, ধনিয়া পাত দি নমাই লওঁ। মোৰ চিকেন চব্জি খাবলৈ আপোনালোক সকলোকে মাতিছোঁ, আহক। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব। থেংক ইউ।